নমস্কাৰ, মই দীপান্বিতা আৰু মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যিসকলে মোৰ মিনি ব্লগটো চাইছে তেওঁলোকে অলৰেডি গমেই পাইছে যে আমি নগাঁৱলৈ বুলি গৈ আছোঁ বিয়াৰ উদ্দেশ্যে। আজি অৱশ্যে জোৰোণহে, গতিকে এয়া আমি ৰাস্তাত মই, মা, আমাৰ বেটা আৰু মানুহজন আমি গোটেইকেইটা গৈ আছোঁ। আমি গুৱাহাটীৰ পৰা ৰেডি হৈয়ে ওলাইছোঁ, যিহেতু তাত গৈ ৰেডি হ'বলৈ আমাৰ সময় নাথাকিব। 10:30 বজালৈকে আমি গুৱাহাটীতে আছিলোঁ আৰু এয়া আমি গৈ পালোঁ। জোৰোণ অৱশ্যে আমি গৈ পোৱাৰ পিছতহে আহি পালে। এয়া আমি সকলোকে ঘোষা গাই আদৰিলোঁ। এইফালে আমাৰ এয়া কইনাঘৰীয়া মানুহখিনি বহি আছে দৰাঘৰীয়া মানুহখিনিক আদৰিবলৈ। আৰু ডেক'ৰেশ্যনটো দেখিছেনে, ইমান ভাল লাগিছে। আৰু এইফালে এয়া তেখেতসকল আহিলে জোৰোণ দিবলৈ বুলি। বৰ বেছি মানুহ অহা নাছিলে, যিহেতু অকণমান দূৰে হয়, হোজাইৰ পৰা আহিছিলে নগাঁৱলৈ। বৰ বেছি দূৰ নহয়, তথাপিও তেওঁলোকৰ যিখিনি আত্মীয় তেওঁলোকৰ লগতে আহিছে তেওঁলোক মানে জোৰোণ দিবলৈ। বৰ বেছি মানুহ অহা নাই। এইফালে গোটেই সকলো গৈছে কইনাক আদৰিবলৈ। বহি আছোঁ গাইছ আমি চবেই। এইফালে দৰা ঘৰৰ মানুহ আহি পালে জোৰোণ দিবলৈ, দেখুৱাই আছোঁ আপোনালোকক। তাৰপিছত আৰু এয়া বেটাক লৈ আছে আমাৰ এখেতে আৰু তেওঁলোকে কিবা আলোচনা কৰি আছে। এয়া অৱশ্যে দৰাৰ মাক দেই, খোপাত যে ফুল লগাই আছে তেখেত মাক। আৰু এইফালে কইনাৰ ভনীয়েক। এয়া কইনাক তেওঁলোকে বোলে ভিতৰতে জোৰোণ দিব, গতিকে ভিতৰলৈ আৰু মই নগ'লোঁ, বাহিৰতে থাকিলোঁ, যিহেতু ল'ৰাটোৱে আমনি কৰি আছিলে বহুত মানুহ দেখি পোৱাৰ বাবে। আৰু এইফালে আমাৰ ৰাতি জোৰোণৰ ৰাতি পেণ্ডেলটো ভাবিলোঁ আপোনালোকক এবাৰ দেখাওঁ। বৰ ধুনীয়াকৈ সজাইছে তেওঁলোকে, ভাল লাগিছে। কালাৰ কম্বিনেশ্যনটো খুবেই ধুনীয়া লাগিছে। এয়া ৰাতি জোৰোণৰ দিনাখন ৰাতি কিবা নিয়ম থাকে, অদিবাস বুলি কোৱা হয়। আমাৰ নগাঁৱৰ ফালে এই নিয়মটো থাকে, তেওঁলোকে এয়া নিয়ম কৰি আছে। আমিও এনেকৈ বহি পেলাই চাই আছোঁ। মই অৱশ্যে ভিডিঅ' কৰাতহে ব্যস্ত দেই। পেণ্ডেলটো মোৰ ইমান ভাল লাগিছে। এইফালে আমাৰ এখেত আৰু মই। ল'ৰাটো সেইখিনি সময়ত শুলে, গতিকে মাৰ লগতে থৈ আহিছিলোঁ। আৰু এয়া পিছদিনা ৰাতিপুৱা, এয়া হৈছে কুঁহি আৰু পাহি, মানে মোৰ দাদাৰ ছোৱালী, জেঠাই ল'ৰা, টুইনছ হয় দুয়োজনী। আৰু তাৰপিছত আমি বেটা, মই, এখেত আমি ওলাই আহিলোঁ অকণমান পথাৰলৈ বুলি। ইমান ভাল লাগিছে সেউজীয়া পৰিৱেশটো চাই। আৰু এইফালে চাওকচোন, দুজন ল'ৰা চাইকেল লৈ স্কুললৈ বুলি গৈ আছে। বহুত দিনৰ পিছত এনেকৈ গাঁৱৰ পৰিৱেশটো দেখিলোঁ, কিবা এটা ভাল লাগি গ'ল। আকৌ আমি ৰেডি হ'লোঁ, ৰেডি হৈ যিহেতু আজি বিয়া, গতিকে বিয়া ঘৰলৈ বুলি এবাৰ আহিলোঁ। এনেই আহিছোঁ এতিয়া, পিছত আকৌ মানে ৰেডি হৈ পেলাই আহিম। এইফালে আমাৰ কইনাও ৰেডি হৈ গ'ল ৰিচিপশ্যনৰ কাৰণে, যিহেতু দুপৰীয়া 1:30মান বজাৰ পৰা ৰিচিপশ্যন আৰম্ভ কৰিছিলে, গতিকে কইনা ৰেডি হৈ আহিলে। আমি বাৰু ইভিনিংহে আহিম আকৌ ৰেডি হৈ। এয়া ইভিনিং হৈয়ে গ'ল, আমি আহিলোঁ। এইফালে মোৰ ভণ্টি, তাইৰ আকৌ ফুলকেইপাহ খুলি খুলি পৰি যায়, ভালকৈ লগোৱা নাছিলে নেকি, তাকে তাইক জোকাই আছোঁ বোলো মই ভ্লগত দি দিম তোৰ এই চিনটো, তোৰ যে ফুল খহি যায়। তাকে আমি হাঁহি আছিলোঁ। এইফালে কইনাই বৰ ধুনীয়াকৈ হাঁহি আছে। ছোৱালী মানুহৰ জীৱনবোৰ যে কি হ'ব, এতিয়া চাওকচোন, তাই ইমান ধুনীয়াকৈ হাঁহি আছে আৰু খন্তেক পিছতে চাবচোন তাইৰ অৱস্থা কি হয়। মানে দুখটো যদিও মনত আছে। এইফালে আহিলোঁ আমি পানী তুলিবলৈ, আৰু চাওকচোন ডেন্স সিহঁতৰ। এই সময়খিনি যে বৰ দুখ লগা। মই কৈছিলোঁ নে, যদিও হাঁহি আছে, মনত এটা বুজাব নোৱাৰা দুখ। আৰু এয়া চাওকচোন কইনাৰ অৱস্থা।
কি ক'ম আচলতে ক'বলৈ ভাষাই নাই এতিয়া ভিডিঅ'টো এডিট কৰি থকাৰ সময়তো মোৰ মুখৰ ভাষা হেৰাই গৈছে বুজাব নোৱাৰা এক অনুভৱ ছোৱালী মানুহৰ জীৱনবোৰ সঁচাকে বৰ আচৰিত দেই এখন ঘৰত ডাঙৰ দীঘল হৈ যেতিয়া জানা বুজা হওঁ আকৌ এখন ঘৰলৈ গুচি যাবলগীয়া হয় সেই অনুভৱটো আমি বুজাব নোৱাৰোঁ এইফালে আহিলে দৰা আৰু দৰা আহি দেখিছেনে ইমান বম ফুটাইছে তেওঁলোকে ইটোৰ পিছত সিটো গৈয়ে আছে স্কাই শ্বট মাৰিয়ে আছে যথেষ্ট বম ফুটাইছে তেওঁলোকে এয়া আমাৰ দৰা নামিছে গাড়ীৰ পৰা লগত সখী আৰু চবে একেবাৰে মানে মুখ্য আকৰ্ষণ আৰু আজি বিয়াখনৰ নহয় জানো গতিকে চবে আদৰিবলৈ ৰখি আছে আমাৰ কইনাঘৰীয়া এয়া দেউতাক দৰাৰ দেউতাক হয় দেই আৰু ইফালে ৰঙা কাপোৰ যে পিন্ধি আছে তেওঁ হৈছে দৰাৰ বায়েক সৰুজনী বায়েক আৰু ইফালে এতিয়া কম্পিটিশ্যন চলিছে দৰাঘৰীয়া আৰু কইনাঘৰীয়াৰ মাজত কোনে কাক কিমান স্প্ৰে আৰু চাউল ছটিয়াবলৈ পাৰে এয়া আমাৰ পৰম্পৰা আচলতে স্প্ৰেটো বাৰু নকওঁ এইটো আজিকালি নতুনকৈ ওলোৱা এটা ট্ৰেণ্ড আৰু কিন্তু আগৰ দিনৰ পৰাই মাহঁতেও কোৱা শুনিছোঁ যে চাউল ছটিওৱা যিটো নিয়ম এইবোৰ আচলতে ভাল লাগে সৰু সৰু ধেমালি আৰু দৰাক প্ৰশ্ন সুধি থকা হৈছে ঢেৰ বিভিন্ন ধৰণৰ প্ৰশ্ন সুধি আছে দৰাক কইনাঘৰীয়াই দৰাই অৱশ্যে উত্তৰ দিব নোৱাৰিলে তেওঁ হাৰ মানিলে তথাপিও যি কি নহওক হাঁহি ধেমালিৰ মাজেৰে আমি এনেকৈ দৰাক আদৰিলোঁ তাৰপিছত আহিব আকৌ কইনাৰ ভনীয়েকে ভৰি ধুৱাব দৰাক এইখিনি সময়ত অৱশ্যে প্ৰশ্নই সুধি আছিলে এইবোৰ পৰম্পৰা ভালো লাগে কিন্তু তাৰ মাজতে কেতিয়াবা চকুত সোমাই মানুহৰ অসুবিধাও সৃষ্টি কৰে গতিকে চাই চিতি কৰিব লাগে আৰু ধেমালিবোৰ এইবোৰ আচলতে নোহোৱা হৈ যাবও নালাগে বাৰু যি কি নহওক আজিলৈ ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ অন্য এটি ভিডিঅ'ৰ লগত আপোনালোক সকলোকে পুনৰবাৰ লগ পাম আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ তেন্তে বাই